Good afternoon everyone. মই আজি এইখন ভিডিঅ'ত the toughest, most difficult and most important correct tense that means correction of verb form বোৰ আলোচনা কৰিছো লগতে ধুনিয়াকৈ এক্সপ্লেইন কৰি দিছো যিবোৰ ক্লাস 9 10 11 আৰু 12 ফৰ বৰ্ডৰ ফাইনাল এক্সামিনেশ্যনৰ বাবে খুবই ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে যদি মনোযোগৰে শুনা তেনেহলে নিশ্চয় বুজিব পাৰিবা তো তেনেহলে মই এতিয়া তোমালোকক বৰ্ডৰ লৈ গৈ আছো তোমালোকে জাস্ট কনসেন্ট্ৰেট কৰিবা Welcome back once again to my YouTube channel SB Platform. Dear student, মই তোমালোকৰ বাবে আগতীয়াকৈ বৰ্ডত কিছুমান most difficult and most important correct tense লিখি ৰাখিছো যিবোৰ বেছিভাগেই ক্লাস 9 ৰ পৰা ষ্টাৰ্ট কৰি ক্লাস 12 ৰ বৰ্ডৰ ফাইনাল এক্সামিনেশ্যনত সোধা হয় তো যিয়ে নহওক এনেকুৱা ধৰণৰ difficult and important correct tense সমূহ কেনেকৈ 100% শুদ্ধ কৰিব লাগে সেইখিনি মই তোমালোকক বুজাই দিম জাস্ট you have to concentrate. Okay, now I move to the first question. The first question is that all the answers to the question be wrong. I repeat it once again, all the answers to the question be wrong. That means question or putito answer wrong. I hope you understood it. This is a simple sentence and the simple sentence is always in present indefinite tense. So ami buza palu je sentence to present indefinite tense or hoy. Okay, etia kotha hol bracket dia ase be tene hole ami yat ki likhim be change kora duta paddhoti ase ba niyom ase moi tomalokok bujai di asu jodi sentence to future tense od hoy I repeat it once again if the sentence is in indefinite tense tene hole be ketiao change নহব be এ থাকিব ওকে যদি সেন্টেন্স তো প্রেজেন্ট ফিউচার ইনডিফিনিট টেন্সত নহয় বেলেগ টেন্সত হয় তেনে হলে বিৰ পৰিৱৰ্তন হ'ব বিৰ যিকেটা ৰূপ আছে তাৰ ভিতৰত শুদ্ধটোৱে তাত হ'ব দ্যাট মিন্স বিৰ পৰিৱৰ্তন হ'ব ওকে এতিয়া আমি যেটো বুজা পালো যে সেন্টেন্স তো প্রেজেন্ট ইনডিফিনিট টেন্সত হয় তেনে হলে বিৰ পৰিৱৰ্তন হ'ব ওকে এতিয়া আমি ভালদৰে জানো যে বিৰ present indefinite বা present form hol am is are okay so according to the subject we have to write here am is are okay to ইয়াত subject to আমি প্ৰথমে চাইলাম subject হিচাপতে আমি ইয়াত am নহলে is নহলে are লিখিম এতিয়া কথা হল subject to কি দিয়া আছে ইয়াত all the answers to the question that means question or answer সমূহ this is the subject answers it's a plural number আৰু তোমালোকে হয়তো নিশ্চয় জানা যদি সাবজেক্ট তো প্লুরাল নাম্বার হয় তেনে হলে তার লগত সদায় কি ব্যবহার করা হয় কোৱাচোন তার লগত সদায় আর ব্যবহার করা হয় তেনে হলে আমি ইয়াত আর লিখিম তো রাইট আনসার কি হবে বিৰ পৰিৱৰ্তে আমি ইয়াত আর লিখিম দিস ইজ দ্য রাইট আনসার তোমালোকে আনসার এনেকৈ লিখিবা all the answers to the question are wrong so this is the correct and right answer okay student now I move to the second question Mary see Peter standing in the bus stop. I repeat the sentence once again. Mary see Peter. That means Mary Peter ok dekhe. Mary is a girl. Peter is a man. So Mary Peter ok dekhe. Tar pisot ki likha ase? Standing. Thiyo hoi thoka obostat in the bus stop. Bus stopot. So full sentence tor meaning khini ekhini je Mary e Peter ok bus stopot thiyo hoi thoka dekhar kotha kowa aise. এতিয়া কথা হল সেন্টেন্স তো কি টেন্সত হ'ব এতিয়া মই তোমালোকক প্ৰুফ কৰি দেখুৱাই আছো যে কি সেন্টেন্সত শুদ্ধ হ'ব যদি মই সেন্টেন্স তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত ক তেনে হলে ভাষাখিনি এনেকুৱা হ'ব যে মেৰিয়ে পিটাৰক বাস ষ্টপত থিয় হৈ থকা অৱস্থাত দেখে সো থিয় হৈ থকা অৱস্থাত দেখে ইটস নট আ গুড সেন্টেন্স ৰাইট ওকে এতিয়া মই এটো যদি পাস্ট ইনডিফিনিট টেন্সত ক তেনে হলে ভাষাখিনি এনেকুৱা হ'ব মেৰি পিটাৰক bus stopot থিয় হৈ থকা অৱস্থাত দেখিছিল I repeat it once again মেৰিয়ে পিটাৰক bus stopot থিয় হৈ থকা অৱস্থাত দেখিছিল তো এই সেন্টেন্সটো আগতকৈ much better right এতিয়া তেনে হলে আমি কি বুজা পালো যে সেন্টেন্সটো past indefinite tense হ'ব কাৰণ আমালোকৰ সময়খিনি কেনেকুৱা আছিল যে মেৰিয়ে পিটাৰক bus stopot বা bus standত
থিয় হৈ থকা অৱস্থাত দেখিছিল means the work has done in past okay that means আমি বুজা পালো যে সেন্টেন্সটো past indefinite tense হ'ব কাৰণ সময়খিনি past indefinite ত সম্পাদিত হৈছে সো past indefinite যদি হয় তেনে হলে কি কৰিব লাগিব ব্ৰেকেটৰ ভিতৰত যেটো ভাৰ্ব আছে হেতৰ past form লিখিব লাগিব that means ভাৰ্বৰ second form লিখিব লাগিব and in the sentence the verb is see and the second form of see is saw SAW so you have to write here saw so the right answer is that Mary saw Peter standing in the bus stop so this is how I have done the correct answer this is the right one okay etia moi third question le aguai goisu iyan likha ase the teacher know the boy was lying means মিছা কথা কৈ আছিল এনেকুৱা মই সেন্টেন্সটো আকৌ এবাৰ তোমালোকক বুজাই দি আছো the teacher know the boy ইয়াত কোৱা আছে শিক্ষকজনে লৰাজনক জানে বা চিনি পায় was lying means মিছা কথা কৈ আছিল সেন্টেন্সটো সিম্পল সেন্টেন্সত লিখা হৈছে সেন্টেন্সটো শৰ্ট কৈ লিখা হৈছে এতিয়া মই সেন্টেন্সটো ভালদৰে বুজাই দি আছো এনেকৈ হ'ব the teacher know the boy শিক্ষকজনে লৰাজনক জানে ইয়াত who যদি লগাই দিও who that means যিজনে was lying that means লৰাজনে মিছা কথা কৈ আছিল তো এইখিনি এনেকুৱা হল যে মিছা কথা কৈ থকা লৰাজনক শিক্ষকজনে জানে that means এই কাৰ্যটো ইয়াত দুটা সেন্টেন্স আছে দুটা ক্লজ আছে ইয়াত এই ক্লজটো past that means pastত সম্পাদিত হৈছে এটো যদি pastত সম্পাদিত হয় তেনে হলে definitely আনটো ক্লজ অফ past indefinite tense তে হ'ব তোমালোকে মনত ৰাখিবা আৰু তোমালোকে এইখিনিও ভালদৰে জানি ৰাখিবা যে কারেক্ট টেন্সৰ ক্ষেত্ৰত যদি দুটা কৈ ক্লজ থাকে তেনে হলে এটা ক্লজে আন এটা ক্লজৰ ওপৰত নিৰ্ভৰ কৰিহে সময়খিনি নিৰ্ধাৰিত কৰে যেনেকুৱা ইয়াত আমি কি বুজা পালো যে যিজন লৰাই মিছা কথা কৈ আছিল সেই লৰাজনক শিক্ষকজনে জানে এইখিনি যেটো past টেন্সৰ হয় তেনে হলে এইখিনিও past টেন্সৰ হ'বই সো এইখিনি আমি past indefinite tenseত লিখিবই লাগিব সো দা past indefinite tense কি হ'ব ইয়াত nor past লিখিব লাগিব আৰু তোমালোকে নিশ্চয় জানা nor past হ'ব knew so you have to write here the teacher knew the boy was lying okay this is the right answer এতিয়া মই next question লৈ আগুৱাই গৈছো ই লিখা আছে please ring me up as soon as he come okay ইয়াত দুটা কথা আছে মই তোমালোকক ভালদৰে বুজাই দি আছো যদি কোনো সেন্টেন্সত কারেক্ট টেন্সৰ ক্ষেত্ৰত তোমালোকে as soon as দেখিবলৈ পোৱা as soon as তোমালোকৰ মিডলত থাকিব পাৰে বা প্ৰথমতো থাকিব পাৰে কন্ডিশন দুটা ভালদৰে মন ৰাখিবা যদি কোনো সেন্টেন্সত কারেক্ট টেন্সৰ ক্ষেত্ৰত তোমালোকে as soon as দেখা হেতু মিডলত হওক বা প্ৰথমতে থাকক তেনে হলে কি হ'ব পাৰে তেনে হলে দেখিবা তাত নিশ্চয় দুটা ক্লজ থাকিবই যেনেকৈ ইয়াত please ring me up এটো এটা সেন্টেন্স হয় he come এটো এটা সেন্টেন্স হয় দুটা ক্লজ আছে তো দুটা ক্লজৰ কি টেন্স হ'ব তোমালোকে মনত ৰাখিবা যদি as soon as থাকে তেনে হলে এটা ক্লজ যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তেনে হলে আনটো ক্লজ অফ প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব ওকে দুই নম্বৰ কথা এটা ক্লজ যদি past indefinite tense হয় তেনে হলে আনটো ক্লজ অফ past indefinite tense হ'ব এইখিনি কন্ডিশন I repeat this once again তোমালোকে যাতে ভালদৰে মনত ৰাখিব পাৰা যদি কোনো সেন্টেন্সত কারেক্ট টেন্সৰ ক্ষেত্ৰত তোমালোকে as soon as দেখিবলৈ পোৱা হেতু মিডলত থাক প্ৰথমতে থাক তেনেকুৱা সেন্টেন্সত দুটা ক্লজ থাকিবই ওকে এটা ক্লজ যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তেনে হলে আনটো ক্লজ অফ প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব এটা ক্লজ যদি past indefinite tenseত দিয়া থাকে তেনে হলে আনটো ক্লজ অফ past indefinite tenseত হ'ব এতিয়া তেনে হলে আমি এটো শুদ্ধ কৰিম please ring me up as soon as he come আমালোকক ইয়াত কারেকশন কৰিব লাগিব গতিকে এই ক্লজটো আমি সাম কি টেন্সত লিখা আছে ওকে ring me up the verb is ring and this is verb of first form or first form means present indefinite tense তো আমি কি বুজা পালো যে এটা ক্লজ প্রেজেন্ট ইনডিফিনিট টেন্সত লিখা আছে দ্যাট মিন্স প্রেজেন্ট ইনডিফিনিট তেনে হলে আনটো কি হ'ব এটো প্রেজেন্ট ইনডিফিনিট হ'ব যদি এটো পাস্ট ইনডিফিনিট হলে তেনে হলে আমি এটো পাস্ট ইনডিফিনিটত লিখিলো হেতেন ওকে সো তোমালোক হয়তো নিশ্চয় বুজিব পাৰিছা যে
A clause to present indefinite tense হ'ব তেনেহলে তোমালোকে প্ৰথমৰ পৰা গোটেইখিনি লিখিবা ইয়াতে he and then comes কি হল তোমালোকে নিশ্চয় জানা present indefinite form লিখিলো because the subject is third person singular number okay এতিয়া এইখিনি তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া মই নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো ইয়া লিখা আছে the meeting begin when we arrived there ভালদৰে বুজি লবা the meeting begin when we arrived there okay দুটা ক্লজ দিয়া আছে মই অলপ আগতে কৈ দিছিলো যদি কাৰেক্ট টেন্সৰ ক্ষেত্ৰত তোমালোকে দুটা বা তিনিটা ক্লজ দেখা তেনেহলে এটা ক্লজৰ লগত আনটো ক্লজৰ সময়খিনি তোমালোকে মিলাই লবা তাৰ পিছতে কাৰেকচন কৰিবা ওকে তেনেহলে কেনেকৈ কৰিব লাগে মই দেখুৱাই দি আছো the meeting begin that means meeting খন start হোৱাৰ কথা কোৱা আছে when jetia we arrived there that means jetia আমি তাত আহি পাইছিলো এটো past indefinite tense লিখা আছে arrived এইখিনিৰ মিনিং হল যেতিয়া আমি তাত আহি পাইছিলো তেতিয়া কি কম আমি মিটিং খন স্টার্ট হৈছিল আৰম্ভ হৈছিল মই পুনৰ এবাৰ অসমীয়াখিনি মিলাই দিছো যেতিয়া আমি তাত আহিছিলো বা আহি পাইছিলো তেতিয়া মিটিং খন স্টার্ট হৈছিল এইখিনি যেটো past indefinite tense লিখা আছে গতিকে এইখিনিও past indefinite tenseতে হ'ব তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা আৰু যেটো এইখিনি past indefinite tenseত হ'ব আৰু past indefinite tenseৰ যেটো ভাৰ্বটো সদায় সেকেন্ড ফৰ্মত হয় তেনেহলে আমি ভাৰ্বটো সেকেন্ড ফৰ্মত লিখিম বিগিনৰ সেকেন্ড ফৰ্ম তোমালোকে নিশ্চয় জানা তোমালোকে আনসাৰটো গোটেইখিনি লিখাৰ পিছত বিগিনৰ ঠাই লিখিবা began second form so this is the right answer the meeting began when we arrived there I hope student you all understood this etia my next question la aguai jam just you have to concentrate okay the first world war last for 4 years and ended in 1918 my sentence to meaning khini tomalokak bujai di asu yat koa ase the first world war that means prothom bishwa juddho last means solisil for 4 years 4 বছৰ ধৰি চলিছিল and ended আৰু শেষ হৈছিল in 1918 ইমান চনত শেষ হৈছিল তো ইয়াত দেখা এটো কি টেন্সত হ'ব মই তোমালোকক বুজাই দি আছো যদি তোমালোকে দেখা কোনো এটা কাৰ্য অতীতত আৰম্ভ হৈছে আৰু অতীততে শেষ হৈছে যেনে এই সেন্টেন্সটো দ্যাট মিন্স ওয়ার্ল্ড ওয়ার যিখিনি স্টার্ট হৈছিল স্টার্ট হোৱাৰ পিছত কি হৈছিল 4 বছৰ লৈকে চলিছিল চলাৰ পিছত শেষ হৈছিল 1918 দ্যাট মিন্স অতীতত স্টার্ট হৈছিল আকৌ অতীততে সমাপ্ত হৈছিল তো এতিয়া কথা হল যদি কোনো এটা কাৰ্য অতীতত স্টার্ট হৈ অতীততে শেষ হয় তেনেহলে তেনেকুৱা সেন্টেন্স সদায় past perfect tenseত লিখা হয় I repeat the sentence once again যে এনেকুৱা ধৰণৰ সেন্টেন্স বা কোনো এটা কাম যদি অতীতত স্টার্ট হৈ অতীততে শেষ হয় তেনেহলে তেনেকুৱা বাক্য সদায় past perfect tenseত লিখা হয় আৰু তোমালোকে নিশ্চয় past perfect tenseৰ গঠনখিনি জানা যে সাবজেক্টৰ পিছত হেড লিখিব লাগিব then we have to write the third form of the main verb তো ইয়াৰ সাবজেক্ট খিনি কি হয় the first world war this is the subject তো এইখিনি তোমালোকে লিখিবা তাৰ পিছত হেড লিখিবা হেড আৰু then আমালোকক ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব and the last is the main verb and the third form is lasted so তোমালোকে শুদ্ধ এনেকৈ লিখিবা the first world war had lasted for 4 years and ended in 1918 this is the right answer okay guys now I move to the next question here likha ase I want to go for a walk but I not finish my work yet sentence to meaning khini moi bujai di asu ya duta sentence dia ase to etar upor nirbhor kori aneta সম্পাদিত hobo moi olob akote koi disilu এইখিনিৰ মিনিং হল I want to go for a walk মই ওয়াকৰ বাবে যাব বিচাৰো খোজ কাঢ়িবলৈ যাব বিচাৰো but কিন্তু মই not finish my work yet কিন্তু মই মোৰ কামখিনি এতিয়াও শেষ কৰা নাই এইখিনি সদায় কি টেন্সত হ'ব তোমালোকে নিশ্চয় জানা প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব তাৰ উপৰিও যদি তোমালোকে yet শব্দটো দেখা তেনেহলে সেন্টেন্সটো 99%
প্ৰেজেন্ট পাৰফেক্ট টেন্সত হোৱাৰ চান্স থাকে তথাপিও তোমালোকে বুজিবা তাৰ পিছতে কৰিবা মই পুনৰবাৰ বুজাই দি আছো মই খোজ কাঢ়িবলৈ যাব বিচাৰো বাট কিন্তু মই মোৰ কামখিনি এতিয়াও শেষ কৰা নাই এতিয়াও শেষ হোৱা নাই তাৰ মানে তো এনেকুৱা সেন্টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সত হয় এন্ড ইয়াৰ শব্দটো মই কৈয়ে দিলো 99% প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখা হয় সো দিস সেন্টেন্স উইল বি ইন প্ৰেজেন্ট পাৰফেক্ট টেন্স and also I hope you know that the structure of present perfect tense we have to write for subject then has or have then we have to write the third form of the main verb to tomaloke enekoi likhiba jenekua ase gotekini same likhiba I want to go for a walk but I this is the subject and we have to write now has or have so with I we have to write here have I have then not and the third form of the main verb is finish you have to write here finished and here will be not okay so the right answer is I want to go for a walk but I have not finished my work yet this is the correct answer okay guys now I move to the next question here likha ase perhaps it rained yesterday okay bhaldre mon rakhiba sentence to bujibo lagibo perhaps that means সম্ভবত সম্ভাৱনা বুজাইছে কিয়ৰ সম্ভাৱনা rain বৰষুণৰ সম্ভাৱনা কেতিয়া যোৱাকালি তো ইয়াত বুজাইছে যোৱাকালি বৰষুণ দিছিল এনেকুৱা ধৰণৰ ভাব that means কাকবাহটো খুদা হৈছিল যে কোৱাচোন যোৱাকালি বৰষুণ দিছিল নেকি তেখেত হয়তো পাহৰি গৈছিল তেখেত কেনেকৈ ক'ব সম্ভৱত বৰষুণ দিছিল তো সম্ভাৱনা বুজাইছে আৰু সম্ভাৱনা কেতিয়া বুজাইছে যোৱাকালি অতীতৰ কথা কোৱা আছে তো মনত ৰাখিবা সম্ভাৱনাৰ ক্ষেত্ৰত আমি সদায় মে ইউজ কৰোঁ মে কিন্তু যদি সেন্টেন্সটো পাষ্টৰ হয় তেনেহলে মেৰ পৰিৱৰ্তে আমি মাইড ইউজ কৰিম তোমালোকে মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট হয় I repeat it once again সেন্টেন্সত যদি সম্ভাৱনা ভাব প্ৰকাশ পায় তেনেহলে আমি মে ইউজ কৰিম কিন্তু সেন্টেন্সটো যদি আমাক পাষ্ট লৈ যায় অতীত লৈ যায় তেনেহলে কিন্তু আমি মেৰ পৰিৱৰ্তে মাইড ইউজ কৰিম যেনেকুৱা ইয়াত যোৱাকালি বৰষুণ যেন দিছিল এনেকুৱা এটা সম্ভাৱনা তেখেতৰ মনত আহিছে যে তেখেতে খুদা হৈছিল যে বৰষুণ দিছিল নেকি যোৱাকালি তো তেখেতে কৈছিল যে সম্ভৱত যোৱাকালি বৰষুণ দিছিল তো সম্ভাৱনা বুজাইছে প্লাস যোৱাকালিৰ কথা বুজাইছে সেইকাৰণে আমি কি লিখিম ইয়াত মাইড লিখিম মে নিলিখিম কিন্তু যদি ইয়াত yesterday না থাকি tonight হয় tonight বা প্ৰেজেন্টৰ কিবা থাকে তেনেহলে কিন্তু আমি সেই ক্ষেত্ৰত মে লিখিম that means perhaps it may rain today যদি ইয়াত today থাকে বা tonight তেনেহলে মে লিখিম কিন্তু yesterday লিখা আছে পাষ্টৰ লৈ গৈছে গতিকে আমি past লিখিম ইয়াত might so the right answer will be perhaps it তোমালোকে ইয়াত might লিখিবা perhaps it might rain yesterday now it's correct okay so etia moi next question lo aguai goisu ye likha ase the other day I meet a magician in the market I repeat the question once again the other day I meet a magician in the market to yat koa ase the other day that means bigoto dinboror eta dinor kotha koa ase jito dinot moi ejon magicianok marketot log paisilu তো তোমালোকে নিশ্চয় বুজিব পাৰিছা যে সময়খিনি অতীতত লৈ গৈছে পাষ্টত দি আদাৰ ডে সদায় আমালোকক পাষ্টত লৈ যায় আৰু পাষ্টত লৈ যোৱা মানে কি সেন্টেন্সটো পাষ্ট ইনডিফিনিট টেন্স হ'ব তেনেহলে পাষ্ট ইনডিফিনিট মিন্স ভাবটো আমালোকক সেকেন্ড ফৰ্মত লিখিব লাগিব সো মিটৰ সেকেন্ড ফৰ্ম লিখি দিম ইয়াত শুদ্ধ হৈ যাব তোমালোকে মনত ৰাখিবা যদি কোনো সেন্টেন্সত তোমালোকে দি আদাৰ ডে দেখিবলৈ পোৱা তেনেহলে সেন্টেন্সটো 99% past indefinite tense হোৱাৰ সম্ভাৱনা থাকিবই তেনেহলে এটো কি হ'ব the other day I met the second form of meet is met met তাৰ পিছত লিখিবা a magician in the market so this is the correct answer এতিয়া মই next question লৈ আগুৱাই গৈছো ইয়াত লিখা আছে here come the bus তোমালোকে মনত ৰাখিবা যদি কোনো sentence here বা there এ start হয় I repeat it once again if any sentence starts with here or there then this type of sentence is always written in present indefinite tense to ei sentence to here start hoise but there jodiyo start hole eten
তথাপিও সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব তো তেনেহলে আমি এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখলে কি লিখিম here comes the bus এতিয়া যদি তোমালোকৰ মনত এটা প্ৰশ্ন আহিছে যে ইয়াত কাম আছে কামো প্ৰেজেন্ট হয় তেনেহলে কামস কিয় লিখিলো আমি এটো সদায় ভাৰ্বৰ পিছৰ নাউনটোৰ ওপৰত নিৰ্ভৰ কৰিহে লিখা হয় ইয়াত যদি ভাৰ্বটো প্লুৰাল নম্বৰ হলে হেতেন তেনেহলে আমি ইয়াত সিঙ্গুলাৰ নম্বৰ ভাৰ্ব লিখলো হেতেন দ্যাট মিন্স কাম লিখিলো হেতেন কিন্তু ইয়াত যেটো নাউনটো সিঙ্গুলাৰ নম্বৰ দি আছে তেনেহলে ভাৰ্বটো এতিয়া প্লুৰাল নম্বৰ হ'ব দ্যাট মিন্স কামস হ'ব I hope you understood it okay dear student this one the last and final question ভালদৰে বুজি লবা ইয়ে লিখা আছে I assure that I shall help you মই ভালদৰে বুজাই দি আছো I assure means নিশ্চিতকৰণ কৰা নিশ্চিতকৈ কৈ দিয়া যে মই নিশ্চিতকৰণ কৈ দিলো বা মই নিশ্চিত that যে I shall help you মই তোমাক সহায় কৰিম এতিয়া দেখা ইয়া দুটা ক্লজ আছে I assure তাৰ পিছত that I shall help you তো প্ৰথম ক্লজৰ যেটো টেন্স দি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় মনত ৰাখিবা যদি দুটা ক্লজ হয় এনেকুৱা ধৰণৰ আৰু কনজাংশন that হয় তেনেহলে সাধাৰণতে প্ৰথম ক্লজটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তেনেহলে এই ফলৰ ক্লজটো সাধাৰণতে প্ৰেজেন্ট ইনডিফিনিট টেন্সতে হ'ব টেন্সৰ পৰিৱৰ্তন নহয় কিন্তু যদিহে প্ৰথম ক্লজটো সাপোজ ইয়াত যদি থাকিলে হেতেন I assured ইদি past indefinite tense যদি assured হলে হেতেন তেনেহলে ইয়াৰ টেন্সৰ পৰিৱৰ্তন হলে হেতেন কিন্তু ইয়াত যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা আছে তেনেহলে ইয়াত প্ৰেজেন্টৰ বাহিৰত বেলেগ টেন্সত নহব তো তেনেহলে শুদ্ধ আনসাৰ কি হ'ব তোমালোকে লিখিবা I assured that I এতিয়া প্ৰেজেন্ট ফৰ্ম লিখিব লাগিব তো shall টো নিজে প্ৰেজেন্ট ফৰ্ম হয় গতিকে shallৰ পৰিৱৰ্তন নহব ইয়া shall হ'ব help you that means the right answer I assure that I shall help you there is no change in the sentence okay মই প্ৰতিটো কোৱেশ্চন এটা কৈ ধুনিয়াকৈ এক্সপ্লেইন কৰি দিলো যদি তোমালোকৰ মনত এতিয়ালৈকে কোনো ধৰণৰ ডাউট আছে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা মই নিশ্চয় সহায় কৰিম and এনেকুৱা ধৰণৰ most important question মই next ভিডিঅত আপলোড কৰিম যদি তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বোৰ পাব বিচৰা আনসাৰ বোৰ পাব বিচৰা বা শিকিব বিচৰা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে এনেকুৱা ভিডিঅ যেতিয়া মই আপলোড কৰিম তেতিয়া তোমালোকৰ ওচৰত এনেকুৱা ভিডিঅ সোনকালে আহি যাব তো তেনেহলে গাইস আজিলৈকে এইখিনিয়ে ধন্যবাদ have a good day thank you